গোটেইখিনি ফটো লৈ লো শ্ৰদ্ধেয় ৰাইজ, জিলাৰ লগতে বঙাইগাঁও জিলাতো পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ বাণিজ্য মহাবিদ্যালয় স্থাপন কৰা হৈছে। আজি এই মহাবিদ্যালয়খনিৰ শুভ উদ্বোধন কৰিলে অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মহিমামণ্ডিত আৰু শাশ্বত হ'ব পাৰে জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে। জ্ঞানৰ মন্দিৰ স্বৰূপ এই মহাবিদ্যালয়খনিৰ শুভ আৰম্ভণি এই অঞ্চল আৰু সমাজৰ বাবে এক আলোকৰ যাত্ৰা, যি অবিৰত গঢ়িব পাৰে এখন উদ্দীপ্ত সমাজ, জাতিষ্কাৰ হৈ উঠক। সেয়ে আজিৰ এই শুভ মুহূৰ্তত আমাৰ আন্তৰিক কামনা। আজিৰ এই সভাত মঞ্চত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰিছে অসমৰ মাননীয় শিক্ষা, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী যিসকল ব্যক্তি থিয় দি আছে, আমি তেখেতসকলক সভাকক্ষত গৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আছে সম্বৰ্ধনা অনুষ্ঠান। এতিয়া আমি আমাৰ মাজত তিনিগৰাকী বিধায়ক উপস্থিত। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বঙাইগাঁও যুৱ তুলমীয়া মহিলা মাননীয় মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছে। জিলা বিজেপিৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছে মাননীয় মন্ত্ৰী মহোদয়ক এখনি গামোচা, এটি জাপি আৰু এখন শৰাই। বিধানসভাৰ বিধায়ক ক্ৰমে গোলকগঞ্জ সমষ্টিৰ অশ্বিনী ৰায় দেৱ, বিলাসীপাৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত সিংগীদেৱ, অভয়পুৰী দক্ষিণ সমষ্টিৰ বিধায়ক শ্ৰীযুত অনন্ত কুমাৰ মালদেৱ, তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য তথা শিক্ষা বিভাগৰ উপদেষ্টা চৌধুৰীদেৱ, MD ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান শ্ৰীযুত শিশিৰ বৰুৱাদেৱ, বঙাইগাঁও ভূটানগৰ ভাৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক শ্ৰীযুত গোপাল চন্দ্ৰ সিকদৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আন বিশিষ্ট অতিথিসকল, বিভিন্ন বিভাগৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বাণিজ্য শাখা
শুভ উদ্বোধন কৰা হ'ল। বঙাইগাঁও জিলাকে ধৰি 5খন জিলাত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ স্থাপন কৰা হৈছে। পণ্ডিত দীনদয়াল উপাধ্যায়ে বিশ্বাস কৰিছিল যে পশ্চিমীয়া তত্ত্ব আৰু আদৰ্শৰ দ্বাৰা ভাৰতবৰ্ষত প্ৰকৃত অৰ্থৰ স্বাধীন বা স্বনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰি সীমিত। গতিকে এই আঞ্চলিক বিশেষকৈ ইতিহাস প্ৰসিদ্ধ কাকৈজনা তুলঙীয়াত এখন মহাবিদ্যালয় স্থাপন কৰাটো অতি প্ৰয়োজন আৰু সময় সাপেক্ষে হৈছে। এই অঞ্চলৰ ল'ৰা ছোৱালীসকল এইখন মহাবিদ্যালয়ৰ দ্বাৰা বিশেষভাৱে মহাবিদ্যালয়খনৰ পৰিৱেশ বাতাবৰণ আৰু নিৰ্মাণ কাৰ্য চকুত লগা হৈছে। গতিকে আপোনালোক সকলোৰে সহযোগিতাত এই মহাবিদ্যালয়খনেই এখন লেখত ল'বলগীয়া শিক্ষানুষ্ঠানৰ মৰ্যাদা পাব বুলি মই আশা কৰিলোঁ। শেষত সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ আজি চমু বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় আই অসম।
Mr. Pandit Chaudhary Dev, MD Musha, or more, the boy from Manilo, Sisi Bovaramia. Jojade Moy, Ekon Musano, অংশ ল'বলৈ পাই নিজকে ধন্য মানিছোঁ। আপোনালোকে জানে যে এখন ৰাষ্ট্ৰৰ পৰিচয় হ'ল সেইখন ৰাষ্ট্ৰত থকা বা সেইখন ৰাজ্যত থকা উচ্চ শিক্ষা বিভাগৰ উচ্চ শিক্ষা অনুষ্ঠান আর উপস্থিত রাইজ আর মোহাম্মদ ছাত্রছাত্রী আজি মই সহায়কৰণ অভিযোজন নিজে দৃশ্য কৰি ভাবিছোঁ যিহেতু আজি এই পৰীক্ষাখনত আজি মই ইয়াত আমাৰ ভাগ ল'ব পাৰিছোঁ আৰু আমাৰ শিক্ষাবিভাগৰ ক্ষেত্ৰত ইতিমধ্যে শিক্ষাবিভাগৰ মন্ত্ৰালয়ে বিপদ বিভাগখিনি হৈ গৈছে মই MLA Avepuri North, respected Sri Ajay Shankar Tiwari, Principal Secretary, Education, respected Sri Babulal Sharma, Director, Higher Education, respected Sri Beshujit Begu, Deputy Commissioner, Bongaigaon, respected Sri Chaudhary Dev, respected Sri Borua, and other distinguished guests on the dais, principal, teaching staff, and student of Pandit Deendayal Upadhyay Adarsh Mahavidyalaya, senior citizen, ladies and gentlemen, and children present here. I am feeling honored to be present on the great occasion of inauguration of Pandit Deendayal Upadhyay Adarsh Mahavidyalaya at Tulungia, Bongaigaon by 2017, along with rest of the country. By organizing different activities, we are creating mass awareness program for achieving, realizing Clean India mission launched by our Honorable Prime Minister Sri Narendra Modi. We are observing Swachh Bharat Fortnight as a part of the program. Indian Oil Corporation has contributed 50 lakhs in the relief fund to the Honorable Chief Minister of Assam. Sir, this college will be providing a quality education in this area, and I extend my best wishes to the bright. দীনদয়াল আদৰ্শ মহাবিদ্যালয় টুলুঙিয়াৰ মেনেজিং কমিটিৰ অধ্যক্ষ তথা বঙাইগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, অশোক সিংহী ডাঙৰীয়া, অনন্ত কুমাৰ মালু ডাঙৰীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডক্টৰ MK চৌধুৰী ডাঙৰীয়া, অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক বাবুলাল শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান সঞ্চালক শিশিৰ কুমাৰ বৰুৱা ডাঙৰীয়া, বঙাইগাঁও ৰিফাইনেৰীৰ মহাপ্ৰবন্ধক শ্ৰী GC সিকদাৰ ডাঙৰীয়া, গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জ্যোতি শৰ্মা ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষ গুণীন দাস ডাঙৰীয়া, অধ্যাপক অধ্যাপিকাসকল, এই অঞ্চলৰ সন্মানীয় শিক্ষাপ্ৰেমী ৰাইজ, আইসকল, যুৱক যুৱতী, যিদৰে অনুভৱ কৰে সেই অনুভৱটো পিতৃজনে সেই সময়ত বুজিব নোৱাৰে, কাষত চাই থকা ঘৰৰ মানুহেও বুজিব নোৱাৰে। কিন্তু যেতিয়া মাতৃ এগৰাকীয়ে মাতৃত্বৰ গৌৰৱ অনুভৱ কৰে, 10 মাহ 10 দিন কষ্টৰ পিছত শিশুটো যেতিয়া জন্ম হয়, শিশুটোৰ যেতিয়া কান্দোন মাকজনীয়ে শুনিবলৈ পায়, সেই সময়ত প্ৰতিজন মাকৰ বুকুখন গৌৰৱেৰে উফন্দি উঠে।
সৃষ্টিৰ সেই মহা আনন্দ সেই মাতৃগৰাকীক বাদ দি আন কোনে উপলব্ধি কৰিব নোৱাৰে। ঠিক সেইধৰণে বহু দিনৰ অবিৰত যাত্ৰাৰ পিছত শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে আমাৰ লগত কাম কৰা বিষয়া কৰ্মচাৰীসকলে আমি বহুদিন ধৰি প্ৰচেষ্টা চলাই আছিলোঁ যে অসমত আমি কিছু নতুন মহাবিদ্যালয় স্থাপন কৰিব লাগে। আৰু আজি টুলুঙীয়াত বঙাইগাঁও জিলাত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খন এটা স্বয়ংক্ষম হৈছোঁ। মই সমস্যা নোহোৱা প্ৰথমখন মহাবিদ্যালয় বুলি কিয় কৈছোঁ? আজি বঙাইগাঁও কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত গীত পৰিৱেশন কৰিছে। তেওঁলোকৰ কলেজৰো যদি পুৰণা অধ্যাপক অধ্যাপিকাক সোধে, বিল্ডিং নিৰ্মাণ হওঁতে বহুত বছৰ লাগিলে, প্ৰাদেশিকৰণ হওঁতে বহুত বছৰ লাগিলে, বহুতে হয়তো দৰমহাৰ টকা নোপোৱাকৈ অৱসৰ ল'লে। এনেকৈ বহু ধৰণৰ সমস্যাৰ পিছত অসমত 300খন কলেজৰ সৃষ্টি হৈছিলে। আজি আমাৰ ৰাজ্যখনত 310খন কলেজ আছে। কিন্তু প্ৰতিখন কলেজৰ যিটো গ্ৰোথ বা বিকাশ, সেই বিকাশ যাত্ৰাটোত কষ্ট আছিলে, বিকাশ যাত্ৰাটোত সংঘাত আছিলে, সংগ্ৰাম আছিলে, বহুজনৰ ত্যাগ আছিলে। কিন্তু পণ্ডিত দীনদয়াল উপাধ্যায় যি আদৰ্শ মহাবিদ্যালয় আজি আমি টুলুঙীয়াত কৰিছোঁ, এই মহাবিদ্যালয়ৰ সন্মুখত সমস্যা নাই। মই অসমৰ শিক্ষামন্ত্ৰী হিচাপে 2011 চনত যোগদান কৰিছিলোঁ। 2 বছৰ শিক্ষামন্ত্ৰী হোৱাৰ সৌভাগ্য আছিলে। তেতিয়া মই কোনো কলেজ আদি নতুনকৈ বনাব নোৱাৰিলোঁ। এইবাৰ প্ৰথম বছৰতে 5খনকৈ কলেজ আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি দিনটোত 2খনকৈ কলেজ উদ্বোধন কৰিম। টুলুঙীয়াত 1খন আৰু বিয়লি আমি দুধনৈত। অহা 1 তাৰিখে আন 3খন কলেজ বিহালীত মই নিজে থাকিম, কৰিমগঞ্জত আমাৰ সতীৰ্থ মন্ত্ৰী সকলোৱে মিলি আৰু 3খন কলেজ আমি 1 তাৰিখে আৰম্ভ কৰিম। অসমৰ জাতীয় জীৱনত এনেকুৱা এটা দিন নাছিল যিটো দিনত 5খনকৈ কলেজ 1 ছেপ্টেম্বৰৰ পৰা একেলগে আৰম্ভ হ'ব। এনেকুৱা দিন এটা অসমে আগত কেতিয়াও দেখিবলৈ পোৱা নাছিল। এইটোৱে হৈছে আজি প্ৰথম দিন। মই আজিৰ সৃষ্টিৰ আনন্দ মই অনুভৱ কৰিছোঁ। এগৰাকী মাতৃয়ে সন্তান জন্ম দিলে যি সৃষ্টিৰ আনন্দ পায়, অসমৰ শিক্ষামন্ত্ৰী হিচাপে সেই সৃষ্টিৰ মই আনন্দ উপভোগ কৰিছোঁ। মোৰ সন্মুখত 250 ছাত্ৰ ছাত্ৰী আছে। বাণিজ্য শাখাই এই মহাবিদ্যালয়ত খোলা হৈছে। বাণিজ্য পঢ়িবৰ কাৰণে তেওঁলোক আহিছে। আজি এই 250 ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ তেওঁলোকৰ কাৰণে অনাগত দিনত যি আৰু ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন ল'ব, তেওঁলোকে অনুভৱ কৰিব পাৰিব যে এই মহাবিদ্যালয়খন নহ'লে কিমানজনী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিলেহেঁতেন, কিমানজনে ছিট পালেহেঁতেন, কিমানজনে হয়তো মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি শিক্ষাৰ ৰাস্তা বন্ধ হ'লহেঁতেন। ওচৰত কলেজ নাই, কলেজ নোহোৱাৰ কাৰণে আন জেগাত যোৱাৰ ৰাস্তা নাই। আজি তেনেকুৱা এটা পৰিৱেশৰ পৰা আজি আমি ছাত্ৰ ছাত্ৰীসকলক আলোকৰ সন্ধান, জ্ঞানৰ সন্ধান দিবলৈ সক্ষম হৈছোঁ। আজি এটা সৃষ্টিৰ মহা আনন্দ। বঙাইগাঁও জিলাবাসীক মই অভিনন্দন জনাইছোঁ। আজি আমি এই মহাবিদ্যালয়খন আমি নিৰ্মাণ কৰিব খুজিছোঁ এখন আদৰ্শ মহাবিদ্যালয় হিচাপে। আৰু যেতিয়া আদৰ্শ মহাবিদ্যালয়ৰ আমি কথা কওঁ, তেতিয়া আদৰ্শ ব্যক্তিলৈকে আমাৰ মনত পৰে। আজি পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই অখণ্ড ভাৰতৰ কাৰণে ব্যক্তিৰ লগত সমাজ, সমাজৰ লগত ৰাষ্ট্ৰক যোগ কৰি ভাৰতবৰ্ষত এটা নতুন ধৰণৰ সাংস্কৃতিক ভেটি নিৰ্মাণৰ কাৰণে তেখেতে প্ৰচেষ্টা কৰিছিল। তেখেতৰ আদৰ্শত ইমান শক্তি আছিলে যে আজি তেখেতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষই 2জনকৈ প্ৰধানমন্ত্ৰী পাইছে, অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কিছুদিন আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ভাষণ শুনাৰ মোৰ সৌভাগ্য হৈছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে যোৱা শতিকাত 19শ শতিকাত
ভাৰতবৰ্ষই 3জন মহাপুৰুষক জন্ম দিছে আৰু যি 3জন মহাপুৰুষৰ আদৰ্শই বহু শতিকা জুৰি ৰাইজক প্ৰভান্বিত কৰি ৰাখিব। আৰু এই 3জন মনীষী কাৰ নাম তেখেতে লৈছিলে? স্বাভাৱিকভাৱে মহাত্মা গান্ধীৰ নাম তেখেতে উচ্চাৰণ কৰিছিলে। তাৰ পিছত তেখেতে উচ্চাৰণ কৰিছিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নাম। তাৰ পিছত তেখেতে উল্লেখ কৰিছিলে ৰাম মনোহৰ লোহিয়াৰ নাম। তেখেতে কৈছিলে যে এই 3জন ব্যক্তিৰ যি ৰাজনৈতিক আদৰ্শ আছিলে, এই 3জন ব্যক্তিয়ে দেশখনক যি পথ দেখুৱাই থৈ গৈছিলে, সেই পথে আৰু কেইবাশ বছৰলৈকেও ৰাইজক অনুপ্ৰাণিত কৰি ৰাখিব। মহাত্মা গান্ধীয়ে ভাৰতীয়কৰণ, সহজ সৰল জীৱন আৰু ভাৰতবৰ্ষৰ মুক্তিৰ বাবে সংগ্ৰাম কৰিছিল। ৰাম মনোহৰ লোহিয়াই দলিত শোষিতজনৰ মুক্তিৰ বাবে কাম কৰিছিল, মহিলাসকলৰ অধিকাৰৰ বাবে কাম কৰিছিল। আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ে সাংস্কৃতিক ভাৰতখনৰ কাৰণে কাম কৰিছিল। তেখেতে কৈছিলে ভাৰতবৰ্ষৰ যিয়ে ৰাজনৈতিক পৰিচয় নহওক কিয়, অসম, বংগাল, বিহাৰ, উৰিষ্যা, আমাৰ যিয়ে ৰাজনৈতিক আমাৰ সত্তা নাথাকক কিয়, এই ৰাজনৈতিক সত্তাৰ মাজত এটা আমাৰ বিৰাট ডাঙৰ সাংস্কৃতিক সত্তা লুকাই আছে। আৰু সেই সাংস্কৃতিক সত্তাৰ কাৰণেই আজি কৰ্ণাটকৰ কোনোবা এটা গাঁৱতো যেতিয়া ল'ৰা এজনৰ জন্ম হয়, সেই ল'ৰাজনৰ নাম কৃষ্ণ ৰাম ৰখা হয়। আৰু অসমতো যেতিয়া ল'ৰা এজনৰ জন্ম হয়, কৃষ্ণ আৰু ৰাম ৰখা হয়। ভাৰতবৰ্ষৰ যি সাংস্কৃতিক ঐতিহ্য বেদ উপনিষদৰ দিনৰ পৰা, সম্ৰাট আকবৰৰ দিনৰ পৰা, শংকৰদেৱ, মাধৱদেৱ, আজান পীৰৰ দিনলৈকে এই দীৰ্ঘদিনীয়া অৱদানৰ মাজেৰে ভাৰতবৰ্ষই এটা সাংস্কৃতিক সৌধ, এটা সাংস্কৃতিক ঐতিহ্য লাভ কৰিছিলে। আৰু সেই সাংস্কৃতিক ঐতিহ্য যে আমাৰ যদি কিবা পৰিচয় আছে, সেয়া হৈছে সাংস্কৃতিক ৰাষ্ট্ৰবাদ। অৰ্থনৈতিক দিশত তেখেতে কৈছিলে যে ব্যক্তিয়ে উপাৰ্জন কৰিব লাগে, আমি বাওপন্থী হ'ব নালাগে, পুঁজিপতি হ'ব নালাগে। ব্যক্তিয়ে উপাৰ্জন কৰিব লাগে, কিন্তু উপাৰ্জন ইমানেই কৰিব লাগে যি উপাৰ্জনে সমাজৰ প্ৰতিকূলে নাযায়। অৰ্থাৎ সমাজৰ বিপৰীতে গৈ উপাৰ্জন কৰিব নালাগে। ব্যক্তিৰ আয় আৰু সমাজৰ স্বাৰ্থ এক হ'ব লাগে। আৰু ব্যক্তিৰ আয় আৰু সমাজৰ স্বাৰ্থ ৰাষ্ট্ৰৰ বৃহত্তম স্বাৰ্থৰ লগত এক হ'ব লাগে। ব্যক্তি আৰু সমাজৰ একাত্মতা আৰু সমাজ আৰু ৰাষ্ট্ৰৰ একাত্মতা, এই কথাষাৰিয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল যে সেয়াই হৈছে একান্ত মানৱতাবাদ। এইগৰাকী ব্যক্তিয়ে যেতিয়া একান্ত মানৱতাবাদ আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথাৰে ভাৰতবৰ্ষখনত এটা আলোড়ন সৃষ্টি কৰিছিল, সেই সময়ত তেখেতক নিৰ্দয়ভাৱে হত্যা কৰা হৈছিলে। আজি সেইগৰাকী ব্যক্তিৰ বিষয়ে, যিগৰাকী ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষত সম্পূৰ্ণ নহ'ব যেতিয়ালৈকে অন্তিম মানুহঘৰৰ ঘৰত উদয় নহ'ব, অন্তিম মানুহ ঘৰত গৈ পোহৰৰ সৃষ্টি নহ'ব, অন্তিম মানুহজনে অন্ন বস্ত্ৰ সংস্থাপনৰ সুবিধা নাপাব। সি হিন্দু হ'ব পাৰে, মুছলমান হ'ব পাৰে, কিন্তু সমাজৰ শেষজন ব্যক্তিৰ ঘৰতো অৰ্থনৈতিক উত্থান হ'ব লাগিব। সেয়া আছিল পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আদৰ্শ। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কয় যে আমাৰ পণ অন্ত্যোদয়, আমাৰ পথ অন্ত্যোদয়, আমাৰ লক্ষ্য অন্ত্যোদয়। অন্ত্যোদয় মানে অন্তত বাস কৰা মানুহজন, সীমাৰেখাৰ শেষ বিন্দুত বাস কৰা মানুহজন, একেবাৰে গাঁৱৰ শেষ বিন্দুত বাস কৰা মানুহজনৰ ঘৰতো অৰ্থনৈতিক উত্থান হ'ব লাগিব, সাংস্কৃতিক উত্থান হ'ব লাগিব। তেওঁ সমাজৰ এজন শক্তিশালী অংগ হিচাপে নিজক ভাবিব লাগিব। তেনেকুৱা এগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষত মানৱতাৰ তেওঁলোকক মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব। আৰু আমাৰ ইয়াৰ পৰা যি মানৱ সম্পদ গঢ়ি উঠিব, তেওঁলোকে সমাজৰ কাৰণে চিন্তা কৰিব, ৰাষ্ট্ৰৰ কাৰণে চিন্তা কৰিব। তেওঁলোকে অখণ্ড ভাৰত, অখণ্ড অসমৰ কাৰণে চিন্তা কৰিব। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱে দেখুৱাই থৈ যোৱা বৰ অসম আৰু বৰ ভাৰতৰ ভেটি শক্তিশালী কৰিব। সেই মহান আদৰ্শৰে আজিৰ এই পবিত্ৰ দিনটোত
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খন মই বঙাইগাঁও জিলাবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰি মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। বঙাইগাঁও জিলা অসমৰ এখন অবিচ্ছেদ্য জিলা। বঙাইগাঁও জিলাৰ কৃষ্টি সভ্যতা সংস্কৃতিয়ে অসমক জ্যোতিষ্মান কৰি ৰাখিছে। বঙাইগাঁও জিলাৰ উন্নয়ন আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আজিৰ এই অনুষ্ঠানত অহাৰ আগতে আমাৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়াই মোক কৈছিলে যে ছাৰ পণ্ডিত দীনদয়াল উপাধ্যায় কলেজখন আমি কমাৰ্চ খুলিলোঁ, কিন্তু স্থানীয় ৰাইজে আশা কৰিছে যে ইয়াত এটা বিজ্ঞান শাখাও হ'ব লাগে। ময়ো চিন্তা কৰিছোঁ হয় ইয়াত ইমানখন পিছপৰা এখন জাগা, ইয়াৰ পৰা বিজ্ঞান পঢ়িবলৈ ল'ৰা ছোৱালী বঙাইগাঁৱত যাব লাগিব, ধুবুৰীত যাব লাগিব, বৰপেটাত যাব লাগিব, গুৱাহাটীত যাব লাগিব। সুন্দৰ ব্যৱস্থা আছে। আমি যদি এইখন বিদ্যালয়ত মহাবিদ্যালয়ত বিজ্ঞান শাখা এটাও যদি দিব পাৰোঁ ইয়াৰ স্থানীয় ৰাইজৰ বহুত উপকাৰ হ'ব। আজিৰ এই পবিত্ৰ দিনটোতে মই আপোনালোকৰ আগত গৌৰৱেৰে ঘোষণা কৰিছোঁ যে অহা বছৰৰ পৰা ইয়াত আমি বিজ্ঞান শাখাও আৰম্ভ কৰিম যাতে স্থানীয় ৰাইজৰ উপকাৰ হ'ব পাৰে। বঙাইগাঁও জিলাৰ উন্নয়নৰ কাৰণে অসম চৰকাৰ দায়বদ্ধ। বঙাইগাঁও জিলাত আজি কৰিবলগীয়া বহুত কাম আছে। আজি ধুবুৰীত মেডিকেল কলেজ হৈছে, বৰপেটাত মেডিকেল কলেজ হৈছে, অসমখন আগুৱাইছে। বঙাইগাঁৱত পলিটেকনিক আছে, আজি আদৰ্শ মহাবিদ্যালয় হ'ল, বঙাইগাঁৱত কেইবাখনো মহাবিদ্যালয় আছে। এতিয়া অসমৰ শৈক্ষিক মানচিত্ৰত বঙাইগাঁও স্থান পাব লাগিব। আৰু আজিৰ এই পবিত্ৰ দিনটোতে মই বঙাইগাঁও জিলাত আৰু এখন নতুন ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ কথাও মই ঘোষণা কৰিছোঁ। বঙাইগাঁও জিলাত এই বছৰৰ ভিতৰতে আমি মাৰ্চ মাহৰ ভিতৰতে এখন ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম। এই ঘোষণাটো মই আপোনালোকৰ আগত দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ বিষয়ে কিছু জনা উচিত। বহুদিনৰ পৰা অসমত তেলেদি বঙাইগাঁৱৰ শোধনাগাৰ নচলে। বঙাইগাঁও শোধনাগাৰৰ তেল ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আহে, হালদিয়াৰ পৰা আহে, আৰু হালদিয়াৰ পৰা আহি বঙাইগাঁৱত তেল শোধন হয়। আজি নুমলীগড় আমাৰ শোধনাগাৰ। বহুদিন কৈ আছিলে যে অসমৰ তেল, এতিয়া নুমলীগড় ৰিফাইনেৰীত আমি 9 মেট্ৰিক টনলৈকে নুমলীগড়লৈ আমি শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰিব খুজিছোঁ। কিন্তু তেল আমাৰ নাই। আমি তেল ক'ত আনিম? বঙাইগাঁৱৰ মাজেৰে, গুৱাহাটীৰ মাজেৰে আমি উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা পাইপলাইন বহুৱাব খুজিছোঁ। উৰিষ্যাৰ পৰা তেল আহিব, ক্ষমতা বৃদ্ধিৰ কাৰণে উৰিষ্যাৰ পাৰাদ্বীপৰ কাৰণে তেল আহিব। অৰ্থাৎ অসমৰ যেতিয়া আছিলে অসমে ভাৰতক দিছিলে, আৰু ভাৰতৰ যেতিয়া অসমৰ প্ৰয়োজন হৈছে ভাৰতে অসমক দিছে। এই হৈছে সাংস্কৃতিক ভাৰত, এই হৈছে ৰাজনৈতিক ভাৰত। যেতিয়া আমাৰ প্ৰয়োজন আমি দেশক দিছোঁ, আৰু যেতিয়া দেশৰ পৰা আমাৰ প্ৰয়োজন দেশে আমাক দিছে। এইখনে অখণ্ড ভাৰতৰ কথা আমি উল্লেখ কৰিছোঁ। এইখনে অখণ্ড ভাৰতৰ কথা আমি নিৰ্মাণ কৰিব খুজিছোঁ। আমি বিচাৰিছোঁ যে গুৱাহাটীত যেনেকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান হ'ব পাৰে, ডিব্ৰুগড়ত হ'ব পাৰে, ধুবুৰীত হ'ব পাৰে, তেনেকৈ বঙাইগাঁৱতো হ'ব লাগে, বৰপেটাতো হ'ব লাগে, নলবাৰীতো হ'ব লাগে। অসমৰ চাৰিওফালে জ্ঞানৰ এক মহাযজ্ঞ আৰম্ভ হ'ব লাগে। আৰু তাৰ কাৰণে ৰাজ্য চৰকাৰে এটাৰ পিছত এটাকৈ কাম কৰিছে। আপোনালোকে জানে যে অসম চৰকাৰে বহুদিনলৈকে ক্লাছ 8লৈকে বিনামূলীয়া কিতাপ দি আছিলে, কিন্তু 9 আৰু 10ত বিনামূলীয়া কিতাপ নিদিয়ে। তাৰ ফলত যেতিয়া দোকানৰ পৰা কিতাপ কিনিব লাগে, অভিভাৱকসকলে অতি কমেও 2-2.5 হাজাৰ টকা খৰচ কৰিব লাগে। বহুত দুখীয়া মানুহ আছে, এই টকা যোগাৰ কৰিব নোৱাৰে। মই শিক্ষামন্ত্ৰী কিতাপ আছিল, এইবাৰ আমি 9 আৰু 10তো বিনামূলীয়া কিতাপ দিছোঁ। অহাবাৰৰ পৰা ক্লাছ 11 আৰু 12তো আমি বিনামূলীয়া কিতাপ দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে। আজি আপোনালোকে টুলুঙীয়াৰ ছাত্ৰ ছাত্ৰীসকলক দেখিছে, তেওঁলোকৰ মুখত হাঁহি দেখিছে, কিন্তু আজি এওঁলোকৰ মাজত বহুত ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব নোৱাৰিলেহেঁতেন
কাৰণ এডমিশ্যন ল'বৰ কাৰণে অতি কমেও 6,000 টকা লাগে, 5,000 টকা লাগে। বহুত দুখীয়া মানুহে টকা নোহোৱাৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰে। আপোনালোকে জানি আচৰিত হ'ব, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পিছত আজিলৈকে আমি ৰাজ্যখনত 14 লাখ ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা কৰি দিছোঁ। এজন দুজন নহয়, 14 লাখ ছাত্ৰ ছাত্ৰীয়ে আজি বিনামূলীয়া নামভৰ্তি কৰিছে। এইখন মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰিছে, বঙাইগাঁৱত বিনামূলীয়া নামভৰ্তি কৰিছে। আমি ইমানলৈকে সিদ্ধান্ত লৈ আজি আমি সিদ্ধান্ত লৈছোঁ, ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে 1,000 টকাৰ মাচুল দিব লাগে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ আগতে 1,200 টকাৰ মাচুল দিব লাগে। আজি আমি সিদ্ধান্ত লৈছোঁ যে আপোনালোকে এইবাৰৰ পৰা পৰীক্ষাত ফৰ্ম ফিল আপ কৰিবৰ কাৰণে 1 টকাও মাচুল দিব নালাগে, আপোনালোকে বিনামূলীয়াকৈ পঢ়িব পাৰে। আজি ৰাজ্য চৰকাৰে এটাকৈ শিক্ষাৰ ক্ষেত্ৰত কৰবাত মহাবিদ্যালয় স্থাপন কৰিছে, বিনামূলীয়া পাঠদান কৰিছে, বিনামূলীয়া নামভৰ্তিৰ সুবিধা কৰি দিছে। এটাকৈ ৰাজ্যখনৰ সকলোৰে বাবে শিক্ষা উপলব্ধ কৰাৰ বাবে অবিৰতভাৱে কাম আজি চলাই আহিছে। আজি আমি অসমত 90খন কলেজ, যি 90খন কলেজত টুলুঙীয়া মহাবিদ্যালয়ৰ দৰে অকল হয়তো কমাৰ্চ চলি আছে, অকল হয়তো বিজ্ঞান শাখা চলি আছে, অকল হয়তো কলা শাখা চলি আছে। বহুত ল'ৰা ছোৱালী এডমিশ্যন নাপায়। যেতিয়াৰ পৰা বিনামূলীয়া নামভৰ্তি হৈছে, কলেজত এডমিশ্যনৰ সংখ্যা বাঢ়িছে, হায়াৰ ছেকেণ্ডাৰী দিয়াৰ পৰীক্ষা দিয়া ল'ৰা বাঢ়িছে, মেট্ৰিক দিয়াৰ ল'ৰা বাঢ়িছে। ল'ৰা ছোৱালীক আমি এডমিশ্যন দিব লাগিব। সেইবাবে এইবাৰ ৰাজ্য চৰকাৰে ঠিক কৰিছে যে অসমৰ 89 কলেজ, যি কলেজত মাত্ৰ এটা ষ্ট্ৰীম আছিলে, আৰ্টছ থাকিব পাৰে, কমাৰ্চ থাকিব পাৰে, ছায়েন্স থাকিব পাৰে, আমি আৰু 2টা ষ্ট্ৰীম, নতুনকৈ আৰু এটা ষ্ট্ৰীম আমি খুলিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমাৰ কোনো দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে। আজি গুৱাহাটী বিশ্ববিদ্যালয় আছিলে, বিশ্ববিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি মধ্য অসমৰ বাবে, মধ্য অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি হোজাইত এখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছোঁ। আৰু বিপুৰীয়াত উত্তৰ অসমৰ মহাবিদ্যালয় বঙাইগাঁৱত হ'ব। আৰু 2খন অভিযান্ত্ৰিক মহাবিদ্যালয় আমি কৰিব গৈ আছোঁ। নতুনকৈ আমি মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছোঁ। ধুবুৰীত মেডিকেল কলেজৰ কাম তীব্ৰ গতিত চলিছে। এই বছৰৰ পৰাই কোকৰাঝাৰতো আমি এখন নতুন মেডিকেল কলেজৰ কাম আমি আৰম্ভ কৰিম। নগাঁৱত মেডিকেল কলেজৰ কাম দুৰন্ত গতিত চলিছে। লখিমপুৰত মেডিকেল কলেজৰ কাম দুৰন্ত গতিত চলিছে। নলবাৰীত এতিয়া মেডিকেল কলেজৰ কাম চলিব। কৰিমগঞ্জত মেডিকেল কলেজৰ কাম চলিব। তিনচুকীয়াত মেডিকেল কলেজৰ কামো চলিব। আৰু এনেকুৱা এটা দিন দূৰলৈকে নাই যেতিয়া বঙাইগাঁও গোৱালপাৰা জিলাতো নতুন মেডিকেল কলেজ হ'ব। সেই দিনটো বহুত দিনলৈকে নাই। আমাৰ জীৱনকালতে আমি চাই থকা দিনতে এনেকুৱা আঁচনিবিলাক আমাৰ জিলাবোৰলৈকে আহিব। আমি চাৰিওফালে জ্ঞানৰ মহাযজ্ঞ আৰম্ভ কৰিছোঁ। আপোনালোকে সহায় কৰিব। প্ৰতিটো কথাতে বিতৰ্ক সৃষ্টি কৰা অসমত এচাম মানুহ আছে। তেওঁলোক ব্যস্ত নামাকৰণক লৈ তেওঁলোকৰ মনত চিন্তা নাহে যে এই 250 ল'ৰা ছোৱালীয়ে ক'ত পঢ়িলেহেঁতেন। 14 লাখ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিছে। শিক্ষিত নিবনুৱাসকলে যি ইউনিভাৰ্চিটি পঢ়ি ডক্টৰেট লৈ ৰিচাৰ্চ কৰি কলেজত চাকৰিৰ কাৰণে ৰখি আছিলে, তেওঁলোকে চৰকাৰী কৰ্মসংস্থাপন পাইছে। মহাবিদ্যালয়খনক কেন্দ্ৰ কৰি এই টুলুঙীয়া এটা ব্যস্ত জীৱনলৈ, ব্যস্ত নগৰলৈ ৰূপান্তৰিত হ'ব। এখন কলেজ হোৱা মানে চাৰিওফালে নতুন পৰিৱেশৰ সৃষ্টি হ'ব। আমি মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব খোজোঁ। তোমালোকে গুৱাহাটীৰ এয়াৰ কণ্ডিশ্যন ৰুমত বহি নামাকৰণৰ বিতৰ্ক কৰা, আৰু আমি অসমত গাঁৱে ভূঞে কলেজ খুলিম। মানুহৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিম। আমি মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে কাম কৰিম। আমি বিনামূলীয়া পাঠ্যপুথি দিম, বিনামূলীয়া নামভৰ্তি কৰিম, কৰ্কট ৰোগীক আমি সহায় কৰিম। আমি অসমত বিশ্ববিদ্যালয় স্থাপন কৰিম।
অসমক ভাৰতবৰ্ষৰ ভিতৰতে এখন আটাইতকৈ উন্নত ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিম। তোমালোকৰ কাগজৰ বাঘ, তোমালোক কাগজত থাকিবা। উন্নয়ন গাঁৱত হ'ব লাগিব। গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আৰু এই অক্ষয় বন্তি আজি আমি ইয়াত প্ৰজ্বলিত কৰিছোঁ। এই অক্ষয় জ্ঞানৰ বন্তি চলিব। যেনেকে তক্ষশিলা নালন্দা কেন্দ্ৰ কৰি ভাৰতবৰ্ষখন এদিন বিকশিত হৈছিল, সেইধৰণে এই মহাবিদ্যালয় বিশ্ববিদ্যালয় কেন্দ্ৰ কৰি অসমখন এদিন জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব। মই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ কৰিম, পণ্ডিত দীনদয়ালৰ যেনেকৈ এটা আদৰ্শ জীৱন আছিল, এটা সমৰ্পিত জীৱন আছিল আৰু দেশৰ কাৰণে যি ধৰণে তেওঁ হাঁহি হাঁহি মৃত্যুবৰণ কৰিছিল, সেই আদৰ্শ আমাৰ বুকুৰ মাজত প্ৰজ্বলিত কৰিব লাগিব। আমি আদৰ্শৰ নতুন ৰূপ দেখুৱাব লাগিব। অসমৰ গোটেইবিলাক মহাবিদ্যালয়ৰ ভিতৰত চাওঁতে চাওঁতে এই আদৰ্শ মহাবিদ্যালয়খন এটা উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব লাগিব। মই আজি অতি আনন্দিত যে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ নেতৃত্বত, অধ্যক্ষৰ নেতৃত্বত আজি মহাবিদ্যালয়খনৰ চাৰিওফালে ক্লাছ আৰম্ভ নহওঁতে বৃক্ষৰোপণৰ ব্যৱস্থা আৰম্ভ হৈছে। মই অতি আনন্দিত যে মহাবিদ্যালয়খন আৰম্ভ নহওঁতে জিলা প্ৰশাসনৰ প্ৰচেষ্টাত বঙাইগাঁও ৰিফাইনেৰীয়ে এই মহাবিদ্যালয়খনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই ভাবোঁ যে এই ধৰণে ৰাইজৰ সহায় সহযোগিতাই এই মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ এক নতুন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আজি আমি ইয়াতে বিকম পঢ়িছোঁ, আমি বিনামূলীয়া এডমিশ্যন পাম। আমি সমৰ্পিত এটা জীৱন ৰাষ্ট্ৰৰ বাবে, আমাৰ জাতিৰ কাৰণে, আমাৰ মাটিৰ কাৰণে, আমাৰ ভেটিৰ কাৰণে এটা সমৰ্পিত জীৱন আমি লাভ কৰিব লাগিব। আমি শিক্ষা গ্ৰহণ কৰিব লাগিব। আমি নিজকে এজন উৎকৃষ্ট মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব আৰু সেই মানৱ সম্পদ অকল ব্যক্তিৰ বাবে নহয়, সমাজৰ বাবে কাম কৰিব, ৰাষ্ট্ৰৰ বাবে কাম কৰিব, মোৰ গাঁওখনৰ বাবে কাম কৰিব, মোৰ পিতৃ মাতৃৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব, তেনে এক আশা ছাত্ৰ ছাত্ৰীসকলৰ পৰা থাকিব। চাওঁতে চাওঁতে এই মহাবিদ্যালয়খন এদিন জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব। এই মহাবিদ্যালয়খনৰ সৃষ্টিৰ এই দিনটোত নিজকে জড়িত কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। জীৱনত আমি অনুভৱ কৰাৰ সৌভাগ্য সহজে নহয়। মোৰ আগতে অসমত বহুত শিক্ষামন্ত্ৰী আছিলে, কিন্তু চৰকাৰী কলেজ এখন এনেকৈ সৃষ্টি কৰাৰ আনন্দ মোৰ আগৰ পূৰ্বপুৰুষসকলে উপভোগ কৰিবলৈ পোৱা নাছিল। হয়তো চেষ্টা কৰিছিলে, কিন্তু ফলপ্ৰসূ হ'ব পৰা নাছিল। ময়ো এই মহাবিদ্যালয়কেইখন আৰম্ভ কৰিছিলোঁ, কিন্তু ইয়াৰ যে সৃষ্টিৰ দিনটোতো মই থাকিব পাৰিম সেই কথা মই ভবা নাছিলোঁ। যিদিনাখন মই পদত্যাগ পত্ৰ দিছিলোঁ, মই ভাবিছিলোঁ কলেজবোৰ কেতিয়াবা হ'ব, দূৰৰ পৰা চাই যাম যেতিয়া কলেজবোৰ হ'ব। যেতিয়া শিশিৰ বৰুৱাক লগ পাওঁ, ৰাস্তাত সোধোঁ কলেজৰ কাম কিমান আগবাঢ়িছে। যিদুং DPI আছিলে, সুধিছিলোঁ যে কলেজৰ কাম কিমান আগবাঢ়িছিলে। কিন্তু সৃষ্টিৰ আনন্দৰ এই মহান দিনটোত মই নিজক থাকিব পাৰিম সেই কথা মই ভবা নাছিলোঁ। কিন্তু পৰমাত্মাৰ আশীৰ্বাদ আছিলে, দোৱা আছিলে, তেখেতৰ ইচ্ছা আছিলে যে এই সৃষ্টিৰ আনন্দৰ দিনটোত মোৰ সৌভাগ্য হ'ব, মোৰ থকাৰ সৌভাগ্য হ'ব। সেই আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ। পৰমাত্মাৰ আশীৰ্বাদ নহ'লে আধাৰশিলা স্থাপন যিজন মন্ত্ৰীৰ হাতেৰে হয়, সেইজন মন্ত্ৰীয়ে উদ্বোধন কৰাৰ সুবিধা সাধাৰণতে নাপায়। মোৰ সৌভাগ্য হৈছিল মেডিকেল কলেজবিলাক আধাৰশিলাৰো কৰা, উদ্বোধনো। গতিকে মোৰ শিক্ষামন্ত্ৰীৰ কাৰ্যকালতে এই কলেজখনৰ আজি আৰম্ভণিৰ এই দিনটোতো থকাৰ সৌভাগ্য হৈছে। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। যেনেকৈ পিতৃয়ে কেঁচুৱাক মৰম কৰে, ঠিক মই শিক্ষামন্ত্ৰী থকা দিনকেইটাত আৰু পৰৱৰ্তী দিনত মোৰ ল'ৰা ছোৱালীয়ে মোৰ পৰা যিমান মৰম পাব, এই মহাবিদ্যালয়খনেও মোৰ পৰা একেই মৰম পাব, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। আপোনালোকে ভাল কৰি কাম কৰক, এই মহাবিদ্যালয়খন জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰক, স্থানীয় ৰাইজে সহযোগিতা কৰক। বঙাইগাঁও জিলাৰ তক্ষশিলা নালন্দা ৰূপে, অসমৰ তক্ষশিলা নালন্দা ৰূপে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে এই মহাবিদ্যালয়খন গঢ়ি উঠক। আজি আমাৰ মাজত
তেজপুৰ ইউনিভাৰ্চিটিৰ উপাচাৰ্য আমাৰ ডক্টৰ M.K. চৌধুৰী ডাঙৰীয়া আছে। মই দুটা কথা অধ্যক্ষ মহোদয়ক চিলেবাছৰ ওপৰত ক'ব খুজিছোঁ। বিকম ল'ৰাই পাছ কৰিব, আমি ইয়াত M.Com পাছ কৰাম, কিন্তু সেইটো শেষ নহয়। ইয়াৰ পৰা ল'ৰা ছোৱালী চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। ইয়াৰ পৰা ল'ৰা ছোৱালী কোম্পানী ছেক্ৰেটাৰীয়ে পঢ়িব পাৰিব লাগিব। ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে ষ্টক এক্সচেঞ্জৰ কথা বুজিব লাগিব, জানিব লাগিব। মাতৃভাষাক লৈ আমি সন্মান কৰোঁ, কিন্তু মাতৃভাষাৰ লগে লগে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে ইংৰাজীত কথা ক'ব জানিব লাগিব, হিন্দীত কথা ক'ব জানিব লাগিব। কাৰণ ব্যৱসায় ৰাজ্যৰ ভিতৰত নহয়, ব্যৱসায় হয় বিশ্ব পৰ্যায়ত নহ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত। গতিকে যোনে ব্যৱসায়ী পঢ়িব সি ব্যৱসায়ীৰ ভাষা বুজি পাব লাগিব। দুজন ব্যৱসায়ীয়ে যেতিয়া কথা পাতিব, এখনক নতুন ৰূপত সজাই পৰাই তুলিব লাগিব। দুখীয়া বুলি কাকো অৱমাননা কৰিব পৰা নহ'ব। কমাৰ্চ কলেজৰ যি শিক্ষা, এই শিক্ষাই তুলুঙিয়াত পাব লাগিব। এইটোৱে হৈছে আমাৰ স্বাৰ্থ, এইটোৱে হৈছে আমাৰ একমাত্ৰ লক্ষ্য। মই আশা কৰিম আজিৰ পৰা 5-6 বছৰ পিছত যেতিয়া চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ পৰীক্ষাৰ ৰিজাল্ট দিব, কমাৰ্চৰ যেতিয়া কষ্ট একাউণ্টেঞ্চিৰ পৰীক্ষাৰ ৰিজাল্ট দিব, কোম্পানী ছেক্ৰেটেৰিয়েটৰ পৰীক্ষা দিব, তেতিয়া তুলুঙিয়াৰ প্ৰথম বেটছৰ ছাত্ৰ ছাত্ৰীয়ে সেই সৌভাগ্যৰ অধিকাৰী হ'ব লাগিব। তাৰ কাৰণে আমি নিৰ্মাণ কৰিব লাগিব মানৱ সম্পদ, আৰু সেই দিশত কাম কৰিবলৈ মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম। সদৌ শেষত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক শিশিৰ বৰুৱা ডাঙৰীয়াৰ অকৃত্ৰিম প্ৰচেষ্টা আৰু তেখেতৰ আশাসুধীয়া চেষ্টাৰ বাবে আজি এই দিনটো আমি দেখিবলৈ পাইছোঁ। যেনেকৈ সৃষ্টিৰ আনন্দলৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, মই নিশ্চিত মোৰ লগতে আৰু এজন মানুহে আটাইতকৈ যিটো গৌৰৱ অনুভৱ কৰিছে সেয়া হৈছে বৰুৱা ডাঙৰীয়া। কাৰণ প্ৰথম দিনাৰ পৰা তেওঁ এই কামটোৰ লগত লাগি আছিলে। মই তেওঁকো ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। তাৰ লগে লগে গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী আজি জ্যোতি শৰ্মা ডাঙৰীয়া উপস্থিত আছে। তেখেতৰ জৰিয়তে এই বিল্ডিংটো নিৰ্মাণ কৰাৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ, আৰু খুব ধুনীয়াকৈ বিল্ডিংটো বনাই দিয়াৰ বাবে ৰুদ্ৰ পাঠকলৈকেও অভিনন্দন জনাইছোঁ। সদৌ শেষত বাবুলাল শৰ্মা ডাঙৰীয়াই অতি কম সময়ৰ ভিতৰতে ইয়াৰ পদ আদি মঞ্জুৰি কৰি আমাৰ যি মহাবিদ্যালয়খন সুচল কৰি দিলে, তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। শিকিছিলোঁ যে এই মহাবিদ্যালয়খন চৰকাৰী মহাবিদ্যালয়, আন মহাবিদ্যালয়বোৰ প্ৰাদেশিকৃত মহাবিদ্যালয়, এইখন চৰকাৰী মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়খন যেতিয়া আৰম্ভ হৈছিল তাক শেষ কৰাৰ বাবে আমি দায়িত্ব দিছিলোঁ বঙাইগাঁও জিলাৰ উপায়ুক্ত পেগু ডাঙৰীয়াক। অত্যন্ত নিৰবিচ্ছিন্নভাৱে চিনচিয়াৰলি তেওঁৰ লগত মই 2-3বাৰ আমি গুৱাহাটীত মাতি নিছিলোঁ, কথা পাতিছিলোঁ। মই দায়িত্ব দিছিলোঁ যে চব এই বছৰতে ক্লাছ হ'ব লাগিব। তেওঁ কৈছিলে ছাৰ আমি কৰি দিম। আজি তেওঁৰ লক্ষ্যত উপনীত হ'ব পাৰিলে। মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পেগু ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বঙাইগাঁও জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কমাৰ্চ হ'ব, পোষ্ট গ্ৰেজুৱেট সাহিত্য মহোদয়ে তেখেতৰ নিৰন্তৰ নেতৃত্ব এই মহাবিদ্যালয়খনে লাভ কৰি থাকিব। অধ্যক্ষ মহোদয়ে সদায়ে তেখেতৰ নেতৃত্বৰ যিটো প্ৰেৰণা, সেই প্ৰেৰণা যাতে সদায়ে পাই থাকে, তাৰ বাবে মই জিলা প্ৰশাসনক মই অনুৰোধ জনাম। পুনৰ এবাৰ আজিৰ এই দিনটোত আপোনালোকে ইমান সুন্দৰভাৱে আহি আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক যি প্ৰেৰণা দিলে, জনসাধাৰণে হৈছে আমাৰ প্ৰেৰণাৰ স্ৰোত। আপোনালোকে যি আমাক প্ৰেৰণা দিলে তাৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। মোৰ সতীৰ্থ বিধায়ক, এই সমষ্টিৰ বিধায়ক মালু ডাঙৰীয়া, গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, আৰু আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক আমাৰ অশোক সিং ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। অশ্বিনী চৰকাৰ আৰু অশোক সিং ডাঙৰীয়াক দুটা ভাল খবৰো দিব খুজিছোঁ। আমি যিখন শ্বহীদ কনকলতা মহিলা আদৰ্শ মহাবিদ্যালয় অসমত আমি 8খন প্ৰতিষ্ঠা কৰিম, তাৰ স্থানসমূহৰ নিৰ্মাণৰ কাম চলি আছে। কিন্তু ইতিমধ্যে আমি গোলকগঞ্জ আৰু বিলাসীপাৰাত 2খন মহিলা মহাবিদ্যালয় দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেওঁলোকে আজি ইয়াত আহিছে যেতিয়া ভাল খবৰ এটা লৈ যাব পাৰিব, তাত ঘূৰি গৈ সমষ্টিৰ ৰাইজক ভাল খবৰ দিব পাৰিব।
এই দুআষাৰ কৈ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। এষাৰ মাত্ৰ আমাৰ উপনিষদৰ পবিত্ৰ বাক্যৰে অচতু মা সৎগময়, অসত্যৰ পৰা মোক সত্যৰ পথ দেখুওৱা, তমসু মা জ্যোতিৰ্গময়, আন্ধাৰৰ পৰা মোক আলোকৰ পথ দেখুওৱা, মৃত্যুং মা অমৃতম গময়, মৃত্যুৰ পিছতো মোৰ জীৱনে চিৰদিন এই জগতত কীৰ্তিমান স্থাপন কৰক, মোৰ অমৰ কৰি ৰাখক, মোক অসত্যৰ পৰা সত্যলৈকে লৈ যোৱা, আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা, মৃত্যুৰ মাজতো মোক অমৰত্ব প্ৰদান কৰা এই উপনিষদৰ মহান বাক্যৰে এই মহাবিদ্যালয়খনৰ জীৱনৰ শ্ৰীবৃদ্ধি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। কি নাম তোমালোকৰ? তোমাৰ নাম?